নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী প্ৰতিখন আঁচনি নতুন ৰূপত লৈ আহিব ৰাজ্য চৰকাৰে এটকাও নিদিয়াকৈ ৰেচন কাৰ্ডত দাইল চেনি নিমখ আৰু মিঠাতেল আপোনালোকে লাভ কৰিব একোটা পৰিয়ালক দুখনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব কেৱল ইমানেই নহয় একোটা পৰিয়ালক দুখনকৈ অৰুণোদয় আঁচনিও দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত দিব লাইছো সম্পূৰ্ণ খবৰ নতুন ৰূপত অৰ্থাৎ আপডেট কৰা হৈছে প্ৰতিখন আঁচনি ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদানৰ বাবে সাজু হৈ উঠিছে এতিয়া ৰাজ্য চৰকাৰ এটকাও নিদিয়াকৈ লাভ কৰিব দাইল চেনি নিমখ আৰু মিঠাতেল সকলো ৰেচন বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে আৰু নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে লাভ কৰিব দুখনকৈ ৰেচন কাৰ্ড ৰাজ্যৰ যিসমূহ পৰিয়ালৰ সদস্যৰ সংখ্যা অধিক সেই পৰিয়ালক দুখনকৈ ৰেচন কাৰ্ড দিয়া হ'ব এটা ডাঙৰ পৰিয়ালে লাভ কৰিব দুটাকৈ অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধাও প্ৰদান কৰিব চৰকাৰে একেখন ৰেচন কাৰ্ড দুখন কৰিব পাৰিব বুলি জনাইছে এটা পৰিয়ালে আৰু প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে আৰু আনফালে জুন মাহত লাভ নকৰিব পাৰে দাইল চেনি আৰু নিমখ চলিত মাহত দাইল চেনি আৰু নিমখ আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ নকৰিব আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে তিনি সামগ্ৰী নাপাব জনতাই ৰাজ্যৰ ৭০ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ কিয়নো জুন মাহত ৰেচন কাৰ্ডৰ লগতে যি দাইল চেনি নিমখ আপোনালোকে লাভ নকৰিব জুন মাহত কেৱল চাউল লাভ কৰিব দাইল চেনি নিমখ লাভ নকৰিব কিন্তু এটা ভাল খবৰ যে আপোনালোকৰ যিখন ৰেচন কাৰ্ড যদি আপোনালোকৰ পৰিয়ালৰ সংখ্যা অধিক সেই ৰেচন কাৰ্ডখন আপোনালোকে দুটাকে দুভাগ কৰিব পাৰিব বঢ়াব পাৰিব দুখনলৈকে আৰু লগতে অৰুণোদয় আঁচনি যদি আপোনালোকৰ পৰিয়ালত সংখ্যা অধিক আছে তেনেহ'লে অৰুণোদয় আঁচনিও আপোনালোকে দুখনকৈ লাভ কৰিব পাৰিব কি মন্তব্য আগবঢ়াইছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহক আমি সবিস্তাৰে শুনি লওঁ আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয় হয় নে নহয় অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয় হয় নে নহয় অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো
আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয় হয় নে নহয় অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া